হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আমাৰ চাওঁতে HSLC এই বৰ্ষ পৰীক্ষা একেবাৰে ওচৰ চাপিলেই, হয় নে? আৰু এতিয়া এই সময়ছোৱাত তোমালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয়, লগতে নিজৰ এটা কনফিডেন্সৰ ওপৰত এটা প্ৰশ্ন আহে, হয় নহয়? কাৰণ এতিয়া আমাৰ মনত এনেকুৱা আহে যে এই টপিকটো পঢ়িব থাকি গ'ল, এই চেপ্টাৰটো ভালদৰে পঢ়া নহ'ল, এই প্ৰশ্নটো মই গম নাপাওঁ, বিভিন্ন ধৰণৰ আমাৰ হাজাৰ হাজাৰ প্ৰশ্ন মনলৈ আহে। আৰু মই তোমালোকক কৈছো যে বিলো এভাৰেজৰ পৰা টপাৰ জনলৈকে এই সময়ত এনেকুৱা ধৰণৰ এটা মনলৈ প্ৰশ্ন অহাটো স্বাভাৱিক কথা। ঠিক আছে, তেনে কোনো চিন্তা কাৰণ নাই। আজি মই এই ভিডিঅ'টোত তোমালোকে এই লাষ্ট মিনিট টিপছ, পৰীক্ষাৰ 2-3 দিনৰ আগত বা পৰীক্ষাত আমি কি এপ্ৰ'চত যাব লাগে সেই সকলো বস্তু মই আজি পুংখানুপুংখভাৱে তোমালোকক জনাম। বুজি পাইছা? এই ভিডিঅ'টো খুব কম সময় ল'ম তোমালোকৰ বাবে, খালি বহুত বেছি ইম্পৰ্টেণ্ট। মই কমপ্লিট প্ৰেক্টিকেল ৱেট এই কথাকেইটা ক'ম, কাৰণ চোৱা বিভিন্ন ধৰণৰ পৰীক্ষা ময়ো দি আহিছো, ময়ো এটা সময়ত মেট্ৰিক দিছিলো, মই যিবোৰ ভুল কৰিছো তোমালোকে যাতে সেইবোৰ ভুল নকৰা সেই কথাকেইটা মনত লৈ মই এই ভিডিঅ'টো বনাইছো। ঠিক আছে, আহা তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰো। চোৱা, তোমালোকে সদায় মনত ৰাখিবা, আমাৰ কি হয়, ঘৰৰ প্ৰেছাৰে হওক বা নিজৰ এটা ফ্ৰেণ্ড চাৰ্কুলে হওক বা আমাৰ এজন শিক্ষকৰ প্ৰেছাৰে হওক, যিকোনো পৰীক্ষাৰ আগলৈকে যোনেই যেনেকৈ যিয়ে নকওক, এতিয়া তোমাৰ মাইণ্ডে এটা পজিটিভ এনাৰ্জি বা পজিটিভ মাইণ্ডত যাব লাগিব, যাতে যি হয় সকলো ভাল হ'ব। চিম্পল কথা, কাৰো প্ৰেছাৰ লৈ নাযাবা। কি পঢ়িলা গোটেই বৰ্ষটো সকলো বস্তু তোমালোকে এতিয়া ভাবি নাথাকিবা, জাষ্ট তুমি এটাই ভাবা যে তুমি যি জানা সেয়ে প্ৰশ্ন আহে পৰীক্ষাত। ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা, আমাৰ কি হৈছে, অধিকাংশ ল'ৰা ছোৱালীয়ে পৰীক্ষা হললৈ যাওঁতে এই বিষয়টোত মই ইমান নম্বৰ পাম, এটা ফিক্স নাম্বাৰ এটা মাইণ্ডত লৈ যায়, এটা টাৰ্গেট লৈ যায়, বোলে মই মেথছত লেটাৰ পাম। যদি কাৰণ কোনোবাই টাৰ্গেট ল'ব পাৰে যে মেথছত মই 90+ পাম। চোৱা, এই গোটেই বস্তুটোৰ কি হৈছে, আমাৰ ইম্পেক্ট দুই ধৰণে হ'ব পাৰে। কাৰোবাৰ কনফিডেন্স হাই কৰিব পাৰে, কাৰোবাৰ কনফিডেন্স কি কৰিব, ল' কৰিব পাৰে। পৰীক্ষাৰ হলৰ কথা কৈছো মই, সেই এক্সাম দিৰ কথা কৈছো। ঠিক আছে, সেইকাৰণে পৰাপক্ষত মই কওঁ যে আমি এটা ফিক্স নাম্বাৰ বা টাৰ্গেট লৈ পিনে আমি পৰীক্ষালৈ কেতিয়াও যাব নালাগে। এতিয়া চোৱা, মই কৈছো না কমপ্লিট প্ৰেক্টিকেল ৱেট কম, কিয় আমাৰ এই টাৰ্গেটটো ফিক্স হ'ব নালাগে। মই এটা এক্সাম্পল লৈছো, আমাৰ মেট্ৰিকত মেথছৰ পেপাৰখনতে HSLC কি হ'ব, 45টা কুৱেশ্যন কৰিব লাগিব, হয় নহয়? আমি জানো যে সেই এঘন্টা সময়ত যদি 45টা কুৱেশ্যন কৰিব লাগে নিয়ম মতে, পেপাৰখনত আহিব, হয় নহয়? তুমি যদি ঘৰতে যদি ভাবি যোৱা মই এঘন্টাত অতি কমেও 35টা কৰিম বুলি যদি ঘৰতে গুচি যোৱা, এনে মাইণ্ডত তুমি লৈ গৈছা বোলে এঘন্টাত মই কি কৰিম, 35টা কুৱেশ্যন কৰিম। তুমি নিজে ভাবা, তোমাৰ যদি কেনেবাকে পৰীক্ষা হলত 45 মিনিটত যদি কেনেবাকৈ এই 35টা কুৱেশ্যন যদি কৰি হৈ যায়, তোমাৰ মাইণ্ড কি হ'ব গম পাইছেনে? তোমাৰ মাইণ্ডত এটা কথা আহিব যে মইতো 35 নম্বৰ কৰিম বুলি ভাবি গৈছিলো ঘৰত, আৰু মোৰ 35 নম্বৰ হৈ গ'ল, বাকী তুমি 15 মিনিট সময় ভালদৰে ইউটিলাইজ কৰিব নোৱাৰিবা। তোমাৰ মাইণ্ডত ষ্ট্ৰাইক কৰি থাকিব যে 35টা হৈ গ'ল, কৈছে নাই, কাৰণ তুমি ঘৰতে টাৰ্গেট লৈছা 35টা কৰিম এঘন্টা, আৰু 45 মিনিটত হৈ গ'ল 35টা, কৈছে নাই? তাৰমানে তুমি সেই বাকী যে থাকি গ'ল 10টা কুৱেশ্যন, 45টা আহিব নহয়, সেই 10টা কুৱেশ্যন তোমাৰ এই 15 মিনিট তুমি কৰিবলৈ চাব লাগিব। তুমি এইটোত হেপি হলে নহব, টাৰ্গেটটোত এনেকৈ ফিক্স টাৰ্গেট লৈ নাযাবা। এক্সামিনাৰৰ ওপৰত ডিপেণ্ড কৰিব কুৱেশ্যন পেপাৰ কেনেকুৱা আহিব। ঠিক আছে, তুমি তোমাৰ বেষ্ট দিবা, যি পাৰা সকলো কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, গম পাইছা নাই? সেইকাৰণে একেবাৰে কোনোবাই ক'ব পাৰে যে এজন টপাৰে ভাবিছে 45টা কুৱেশ্যনে কৰিম, তেওঁ যদি কিবা কাৰণত যদি এঘন্টাত যদি 35টা কুৱেশ্যন কৰিবলগীয়া হয়, কিবা কাৰণ টাফ পেপাৰ গুচি আহিলে, তেওঁ ঘৰৰ ভাবি গৈছিলে যে 45টা কুৱেশ্যন কৰিম, তেওঁ কি হ'ব, তেতিয়াহ'লে ফ্ৰাষ্ট্ৰেট হৈ যাব গোটেই বস্তুটো, আৰু তেওঁ 2 ঘণ্টা সময় সেই বস্তুৱে বহুত বেছি ইম্পেক্ট পেলাব, গম পাইছা নাই? সেইকাৰণে সদায় পজিটিভ মাইণ্ডত যাবা, যি হ'ব চবৰ লগতে একেই হ'ব, মোৰ লগতো সেই একেই হ'ব। ঠিক আছে, জাষ্ট আমি সেই এনভাইৰনমেণ্টটোৰ লগত আমি ৰিলেট কৰিব লাগিব। ঠিক আছে, বুজি পালা? সেইকাৰণে কৈছো কোনো ফিক্স টাৰ্গেট নলবা। নেক্সট পইণ্টটো হৈছে যে আমাৰ চোৱা, এক্সামিনাৰে তোমালোকৰ মাইণ্ডত খেলিব, চাব যে সি কিমান প্ৰেছাৰ হেণ্ডেল কৰিব পাৰে। আমি নৰ্মেলি কি হৈছে, এটা কুৱেশ্যন পঢ়ি থাকো, কৰি গৈ থাকো, তাতে কিবা এটা টুইষ্ট লগাই দিয়ে, অকমান চেঞ্জ কৰি দিয়ে,
কিন্তু আমাৰ ইমান ধৈৰ্য নাথাকে যে আমি কুৱেশ্যনটো ভালদৰে নপঢ়ো সেই কুৱেশ্যনটোকে আহিছে বুলি আমি কি কৰিলো জেনেৰেট কৰিলো সেইকাৰণে সদায় মনত ৰাখিবা কুৱেশ্যনবোৰ পঢ়োতে অকমান স্লোলি পঢ়িবা ব্ৰেক ডাউন কৰিবা মানে কি কুৱেশ্যনটো যদি দীঘল হয় তাক টুকুৰা টুকুৰকে পঢ়িম বুজিম কৰিম ডাইৰেক্ট এটেক কৰিবা কুৱেশ্যনটো আধা পঢ়ি কি কৈছে এপ্ৰ'চটো ডাইৰেক্ট যাবাই সেম মই এটা এক্সাম্পল দিছো তোমালোকৰ মেথছ এটা কুৱেশ্যন দিলে বড এণ্ড ষ্ট্ৰীমৰ তোমাক কৈ দিলে বোলে আপ ষ্ট্ৰীমত ইমান স্পীডে যায় ডাউন ষ্ট্ৰীমত ইমান স্পীডে যায় তুমি গোটেই কুৱেশ্যনটো পঢ়ি গলা তুমি যদি একো এটা মন ৰাখিবই নোৱাৰিলা তুমি আকৌ ৰিটাৰ্ণ পঢ়িব লাগিব কুৱেশ্যনটো আকৌ তুমি এগেইন টাইম ইনভেষ্ট কৰিব লাগিব তাতকে তুমি স্লোলি পঢ়া গম পাইছা না কি কৈছো মই তাৰমানে কি কুৱেশ্যনটো স্লোলি পঢ়া একুৰেটলি পঢ়া ভালদৰে টাৰ্মবোৰ যিবোৰ কি পইণ্ট দিয়া থাকে যিবোৰ মেইন ৱৰ্ড দিয়া থাকে সেই ৱৰ্ডবোৰ কি ৱৰ্ডবোৰ তোমালোকে পইণ্ট আউট কৰা কিবা চেঞ্জ কুৱেশ্যন কি চোৱা আজিকালি খুব চাই থাকে যে আমি যদি বেছিকে নিগেটিভ চেঞ্চত সুধি থাকে আমি সদায় কিবা কুৱেশ্যনবোৰ পজিটিভ চেঞ্চত সুধি থাকোঁ কোনোবা এটা কুৱেশ্যন মই সদায় এক্সাম্পল দিওঁ যে আমাৰ কি হয় এটা পৰীক্ষাত আহিছিল যে তলৰ আমি সদায় পঢ়ো কি সদায় পজিটিভ চেঞ্চত এটা কুৱেশ্যন আহিছে কি তলৰ কোনটো ভূমিকম্প হোৱাৰ কাৰক নহয় আহি গ'ল চবে হয় কৈ থৈ গুচি আহিছে সেইকাৰণে এক্সামিনাৰে অকমান মাইণ্ডৰ লগত এটা কুৱেশ্যন খেলিব পাৰে সেইকাৰণে চাবা যে আমি শ্ল'লি ৰিডিং কৰো যাতে আমি দুবাৰ কৰিবলগীয়া নহয় কাৰণ একেই সময়তো হ'বগে গৈ পিনি হয় নহয় সেইকাৰণে তেওঁলোকে বস্তুটো এই কথাবোৰ সৰু সৰু কথা কিন্তু প্ৰেক্টিকেল হয় ঠিক আছে মই ৰাখিবা নেক্সট পইণ্টটো মই কৈছো কি চোৱা ডু নট টেক কুৱেশ্যনছ অন ইগো তুমি কেতিয়াও এক্সাম হলত যিকোনো এটা কুৱেশ্যন তুমি যিমানেই প্ৰেক্টিচ নকৰা যিমানেই তোমালোকে ঘৰত চেপ্টাৰ তুমি নপঢ়া যিমানেই তোমাৰ কনচেপ্ট ক্লিয়াৰ নাই এটা লিমিটত তোমাৰ ইগোটো ক্ৰছ হ'বলৈ নিদিবা এটা কুৱেশ্যনৰ ওপৰত মানে সে এটা এক্সাম্পল লৈছো এটা কুৱেশ্যন এক্সামিনাৰে চেক কৰিছে তোমাক যাতে সি অকমান ইনভেষ্ট কৰক টাইমটো লাগক লাগি থাকক কুৱেশ্যনটো তেতিয়াহে আনসাৰ ওলাব কিন্তু সেই কুৱেশ্যন তুমি যদি ইগোত লাগি থাকা ন তোমাৰ এনেকুৱা লাগিব যে এক্সামিনাৰে তোমাক ষ্টেপ গৈ থাকিব এইটো ষ্টেপ কৰিলে ওলাব আৰু এটা ষ্টেপ কৰিলে ওলাব তুমি ইগোত গৈ আছা এই টাইমটো তোমাৰ বহুত বেছি গৈ আছে সেইকাৰণে চাবা যাতে তোমাৰ ইগোত লাগি মেলি কুৱেশ্যনটো বহুত বেছি লেন্থি হৈ যোৱা কুৱেশ্যন এটা তোমালোকে প্ৰথমতে যদি সলভ কৰিবলৈ যোৱা কিবা যদি নোলায়গে তুমি কি হৈ যাবা পেনিক হৈ যাব বস্তুটো ঠিক আছে গম পাইছা সেইকাৰণে কৈছো যে এটা কুৱেশ্যন যদি কিবা কাৰণে যদি নাই লোৱা সেম মই এটা এক্সাম্পল লৈছো যে এমচিকিউ এটা কুৱেশ্যন যেনিবা তুমি এটা এমচিকিউ যদি কুৱেশ্যন এটা যদি তুমি কেনেবাকে ইগোত লাগি যদি 5 মিনিট সময় যদি যোৱাই দিলা তুমি ভাবা তুমি কিমান লষ্ট হৈছে তোমালোকৰ তাতকে তুমি সেই 5 মিনিট সময় তুমি 3টা কুৱেশ্যন কৰা বেলেগ 3টা কুৱেশ্যন কৰা অভাৰ কুৱেশ্যনটো তোমাৰ কি হ'ব টাইমটো বেছি হৈ যাব কি কৈছে গম পাইছা নাই কাৰণ মই সে এটা এক্সাম্পল লৈছো যে কোনোবা এটা লৰাই 40 মিনিটত 43টা কুৱেশ্যন কৰিলে কোনোবা এটা লৰাই 40 মিনিটত 40টা কুৱেশ্যন কৰিলে কোনটো লাভ হয় এইটো লাভ বেছি হয় ন ই সেই ইগোট লোৱা কুৱেশ্যন নকৰিলে আকৌ তাৰ এটেম এটা কম আছে কিন্তু ইয়াত 3টা এক্সট্ৰা হৈ যাব না এনেকুৱা গম পাইছা নাই সেই বস্তুটো সদায় মনত ৰাখিবা যে আমি কেতিয়াও ইগোট নলওঁ কুৱেশ্যনবোৰ আগত প্ৰিফাৰেন্স দিম কাক আগত কৰিব লাগিব ঠিক আছে কিবা কাৰণ যদি আমাৰ টাইম থাকি যায় কুৱেশ্যনটো কৰিম সেইটো উলিয়ামগে আনসাৰ তোমাৰ এটা কনফিডেন্স থাকিব লাগিব ওলাব খালি আমি পিছত কৰিম ওকে মই মেথছ বিষয়টোৰ ওপৰত বেছি ৰিলেট কৰিছো কাৰণ ষ্টুডেণ্টে বেছিভাগ ভয় খাই আছে মেথছ আৰু সায়েন্সৰ ওপৰত হয় নহয় ওকে নেক্সট কথাটো হৈছে যে এতিয়া এপ্ৰ'চটো বেষ্ট মেথডটো কি হ'ব লাগে তুমি এক্সামত কেতিয়াও সাৰ্চ কৰি নাথাকিবা কিবা এটা এমচিকিউ কুৱেশ্যন এটা তুমি জানা যে ইয়াক বিভিন্ন ধৰণে কৰিব লাগে পাৰি 3টা 4টা মানে ঢেৰ মেথড আছে আমি শিকিছো গোটেই মেথডবোৰ তোমাৰ মাইণ্ডত প্ৰথম যিটো মেথড মনলৈ আহে তুমি সেইটো মেথডেৰে এপ্ৰ'চতে কুৱেশ্যনটো এটেম্প কৰিবা লাগিলে সি অলপ দীঘলে হ'ব আপত্তি নাই তুমি সাৰ্চ কৰোতে তুমি যিমানকণ সময় ইনভেষ্ট কৰিবা ন তাতকে তোমাৰ সেই মেথডটো ওলাই যাব আনসাৰ ঠিক আছে সেইকাৰণে এক্সাম হলত যিটো মেথড তোমাৰ মাইণ্ডত আহে সেইটো সবতকে বেষ্ট মেথড সিম্পল কথা ঠিক আছে ওকে বুজি পালা কেনে কৈছো যে আমি কেতিয়াও কি কৰিব নালাগে সাৰ্চ কৰিব নালাগে বেষ্ট মেথডটো বুলি ওকে নেক্সট এতিয়া কথাটো হৈছে যে আমি এক্সাম হলত এটা প্ৰবলেম দেখা পোৱা যায় যে কুৱেশ্যন কৰি আছো 1 নম্বৰ কৰিলো 2 নম্বৰ 3 নম্বৰ কৰিলো 4 নম্বৰত ষ্টাক আহি গ'ল মানে ৰৈ যাব লগীয়া হৈছে কিবা এটা তোমাৰ কনসেপ্টৰ বাহিৰত বা প্ৰেক্টিছ কৰাৰ বাহিৰত আহি গ'ল তুমি সেই কুৱেশ্যনটোত যেতিয়া ৰৈ যাবা কি কৰিবা এটা কথাটো হৈছে যে এই যে শব্দটো ষ্টাক শব্দটো এক্সামিনাৰৰ এটা ফেভাৰিট ৱৰ্ড
ষ্টুডেণ্টক বিচাৰিব যে তেওঁক ৰখাওক কোনোবা এটা প্ৰশ্ন, নহ'লে চবেই এক হ'ব। এক্সামিনাৰ এটা পেপাৰ কুৱেশ্যন এটা কুৱেশ্যন দিবই, ধৰি মই 5%, 100ত 5 নম্বৰ এটা তোমালোকক কি দিব, এনেকুৱা এটা কুৱেশ্যন দিব যেতিয়া তোমালোকক অকণমান ভাবিবলৈ মানে বাধ্য কৰাব। সেই কুৱেশ্যন তোমালোকে যেতিয়া ষ্টাৰ্ট ৰবা, তুমি নিজেই সেই সময়তে এনালিচিছ কৰিব লাগিব সেই কুৱেশ্যনটো আচলতে সেই টপিকটোৰ ওপৰত তোমাৰ কনচেপ্ট কমি আছে নে কুৱেশ্যনটোৰ লেংগুৱেজে তোমাক ঘূৰাইছে নে তোমাৰ ক্যালকুলেশনে ৰখাইছে তোমাক। গমছে নাই বা এই বিভিন্ন ধৰণৰ প্ৰশ্ন তুমি উত্থাপন কৰিব লাগিব। যে তুমি ৰৈছা ন, কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে কুৱেশ্যনটো ঠিক আছে, মই এনেকুৱা কুৱেশ্যন ঘৰত কৰিছো কিন্তু আনসাৰটো ওলোৱাগে নাই, তাৰমানে কি তোমাৰ ক্যালকুলেশন খেলি মেলি হ'ব পাৰে। বা কি হ'ব পাৰে, তুমি কুৱেশ্যনটো পঢ়ি পালা যে এনেকুৱা লেংগুৱেজ আগতে তুমি কৰাই নাই, কুৱেশ্যন লেংগুৱেজত তোমাক ৰখাব পাৰে এক্সামিনাৰ। এক্সামিনাৰ এইটো বস্তুটো বহুত বেছি কৰে। যোৱাবাৰ মেট্ৰিকতো কৰিছিলে এটা কুৱেশ্যন, লাষ্টৰ কুৱেশ্যনটো হয় নহয়, এটা ৰুটছৰ ওপৰত আহিছিলে, আলফা বিটা গামাৰ ওপৰত, ঠিক আছে, সেইটোতো তোমালোকে লেংগুৱেজত অলপ ৰখাই দিছিলে ল'ৰা ছোৱালী, বহুতে সেই কুৱেশ্যনটো এটেম্প নাই কৰা, যিসকলে কৈছে তেওঁলোকে 100 পাইছে পৰীক্ষাত, ঠিক আছে। আৰু কেতিয়াবা কি হ'ব পাৰে তুমি নপঢ়া এটা কনচেপ্ট আহি যাব পাৰে, সেইকাৰণে তুমি ডিটাৰমাইন কৰিবা, কিবা কাৰণে যদি ক্যালকুলেশন খেলি মেলি হৈছে তুমি এবাৰ ৰিচেক কৰিব পাৰা। যদি কেনেবাকে যদি এই কনসেপ্ট আৰু যদি ল্যাঙ্গুৱেজ এটা যদি পকাইছে, মইতো পৰাপক্ষত কম যে ল্যাঙ্গুৱেজ যদি পকাইছে এটা অকমান পিছত লৈ এটেম্প কৰিবা যদি সময় থাকে, ঠিক আছে, কাৰণ পৰাবোৰ কৰি ল'ব লাগিব, কাৰণ তুমি 4 নম্বৰ কুৱেশ্যনটোৱে ষ্টাক হৈ গৈছে, ধৰি দিছো মই এক্সাম্পল লৈছো, তোমাৰ বাকি আছে 41 টা কুৱেশ্যনছ, গমছে নাই পোৱা, সেই কাৰণে বুজি পাইছা। ওকে, এটা হৈছে যে এইটো স্বাভাৱিক হয় দেই, এক্সামিনাৰটো ইন্টেনশনে থাকে যে ৰখাও হল আৰু সেইটো যিকোনো এটা এপ্ৰচত হ'ব পাৰে, কুৱেশ্যনটো ল্যাঙ্গুৱেজতো হ'ব পাৰে, নৰমালি ক্যালকুলেশনটো তোমাক কৰাব পাৰে। নেক্সট কথাটো হৈছে যে যেতিয়া আমি এই ষ্টাক হোৱাৰ পৰা কেনেকৈ বাচিম, তোমাৰ এক্সামত কোনো কথা নাই তুমি 1 নম্বৰটো কুৱেশ্যন কৰিছা নে 30 নম্বৰটো কৰিছা, খালি চাব লাগে যে কিছুমানে অৰ্ডাৰটো মেইনটেইন কৰে, এক্সামিনাৰ চাবলৈ সহজ হয় অকণমান, সেইটো হয়, সেইটো এটা ইমপ্ৰেছন এটা আহে, যিটো ছাত্ৰই যিজন ছাত্ৰই 100 পৰাইতো কৰিব, 100 পৰাইতো লাষ্টলৈ কৰিব ন, কিন্তু যিজন এভাৰেজ বা বিলো এভাৰেজ ষ্টুডেণ্টে তেওঁ সিকুৱেন্সটো মেইনটেইন কৰিব চেষ্টা কৰিব, ধৰিছো তেওঁ বোলে প্ৰবেবিলিটি জানে, তেওঁ ৰিয়েল নাম্বাৰ জানে, তেওঁ এৰিথমেটিক জানে, সেই চেপ্টাৰটা আগত কৰক, সেই কুৱেশ্যনবোৰ কৰক, তেতিয়া তেওঁ ৰবলগীয়া এই ষ্টাক শব্দটো তেওঁৰ কাৰণে প্ৰয়োগ নহবই। যিকেইটাত আপোনাৰ অকমান হাত আছে আৰু যিটো চেপ্টাৰ আপুনি ভাল পায়, যিটো আপুনি বেছিকৈ প্ৰেক্টিচ কৰিছে, সেই কুৱেশ্যনবোৰ সিকুৱেন্সবোৰ আগত বনাওক, আৰু সেইটো প্ৰত্যেক ছাত্ৰৰ ক্ষেত্ৰত প্ৰত্যেক বেলেগ বেলেগ হ'ব, ঠিক আছে। আৰু মই এটা ভাবো যে OMR শীটত আপুনি 100% কনফিডেন্স নথকা কুৱেশ্যন এটাৰ উত্তৰ প্ৰথম 30 মিনিটত নিদিব। মই কি কৈছো, প্ৰথম 30 মিনিট শুনি ল'ব দেই, কি কৈছো প্ৰতিটো শব্দ ভালদৰে শুনি ল'ব, নহলে আকৌ এক্সামত খেলি মেলি লাগিব। মই কি কৈছো যে আপোনাৰ যদি কোনোবা এটা কুৱেশ্যনত 100% চিয়ৰলি এইটো আনসাৰ দি থৈ আহিব, যদি 10 মিনিট আছে 10 মিনিট, প্ৰথম 10 মিনিটতে এইটো আনসাৰ দিব পাৰে, কোনো প্ৰব্লেম নাই। কিন্তু কেতিয়াবা এনেকুৱা হয় যে কিবা খেলি মেলি লাগিছে, এইটো হয় নে নহয়, কিবা অলপ খেলি মেলি লাগিছে, কি হ'ব, আপুনি যদি 30 মিনিটলৈকে যদি কনফিডেন্স নহয়, পাৰিলে পৰাপক্ষত নকৰিব, কিন্তু এঘন্টা সময়হে আকৌ, কিন্তু আমি সেই যিবোৰ থাকি আহিছে কুৱেশ্যনবোৰ কনফিডেন্স কৰিব লাগিব লাষ্টত হলো, কাৰণ আমি ইয়াত নিগেটিভ মাৰ্কিং নাই, চব কৰিবই লাগিব, এটেম্প কৰিমেই চব MCQ, হয় নহয়, তাৰমানে সেই কাৰণে সেই বাকি 30 মিনিটত আমাৰ সেই কনফিউজিং কুৱেশ্যনবোৰ কিবাকে ক্লিয়াৰ হয় নেকি, কেতিয়াও মাইণ্ডত কি হয় অলপ সময় পিছলৈ মনত পৰি যায় কথাবোৰ, হয় নহয়, সেই কাৰণে যদি কিবা কাৰণে যদি পৰি যায় তেতিয়া আমাৰ কি হ'ব, বেনিফিট হ'ব ন। তুমি যদি OMR যদি আমি কমপ্লিট ফিল আপ কৰি দিওঁ, আমিতো আকৌ তাক বেলেগ আকৌ চেঞ্জ কৰিব নোৱাৰিম নহয়, গমছে নাই, সেইকাৰণে চাবা যাতে আমি OMR শীটখনত প্ৰথমতে যিকেইটা কুৱেশ্যন তুমি একুৰেটলি জানা, 100% জানা, সেইকেইটা কুৱেশ্যন আগত কৰি লওঁ, তাৰ পৰা নেক্সট নোৱাকেইটা আমি কি কৰিম, টাইম আগত কৰি দিম। ওকে, নেক্সট কুৱেশ্যন হৈছে যে এটা খুব ইম্পৰ্টেন্ট হৈছে ষ্টাক হৈছে যে পেনিক হওঁ, হয় নহয়, সিম্পল কথা, এই পেনিক নহবৰ কাৰণে মই তোমাক এই কথাটো কৈছিলো যে টাৰ্গেট লৈ নাযাবা, পৰীক্ষাত মই 60 পাম, 70 পাম, 80 পাম, একো নাম্বাৰ লৈ নাযাবা, নহলে পেনিক হোৱাটো স্বাভাৱিক কথা। প্ৰথম 10টা কুৱেশ্যন তুমি যদি 3টা কুৱেশ্যন নোৱাৰা ন, বাকি তুমি পৰা কুৱেশ্যনবোৰ নোৱাৰা নিচিনা অনুভৱ হ'ব, ঠিক আছে। আৰু লগতে সেই যিটো কুৱেশ্যন তুমি নাই পৰা, এটা চিয়ৰ থাকা
মই যদি কাইলৈ পৰীক্ষা দিব যাওঁ প্ৰেক্টিকেল হয়, একদম প্ৰেক্টিকেল। কিবা এটা যদি পৰীক্ষা দিবলৈ যাওঁ ন, কোনোবা এটা কুৱেশ্যনৰ লেংগুৱেজে মোকো ৰখাব পাৰে, ঠিক আছে। সেই কুৱেশ্যনটো যদি মই পেনিক নহয়, নেক্সট কুৱেশ্যনটোলৈ যদি মই বাউন্স বেক কৰো, আগৰ দৰে যদি মই সেই একেটা মটিভতে যদি মই গুচি যাওঁ, তোমাক সেই ষ্টাক হোৱা কুৱেশ্যনটো শেষত ওলাবগে। তোমাক এইটো কনফিডেন্স থাকিব লাগিব, কনচেপ্ট লাগিবই, ক্লিয়াৰ হয় না? সেইটোৱে তোমালোকে এই শেষৰ সময়কণত জাষ্ট মই এটা কথা কৈছো, তোমালোকে যি পঢ়িছা সেই কুৱেশ্যন বোৰে আহিব, ঠিক আছে। আৰু এক্সামিনাৰে দুটা বা এটা কুৱেশ্যন অকমান তোমালোকক দিবই, মডাৰেট লেভেলৰ পৰা হাৰ্ড লেভেলত দিবই। সেই কুৱেশ্যনটোলৈ পেনিক নহবা, চিম্পল কথা। বাকী এই ষ্টেপ কেইটা ফলো কৰা, ভালদৰে পঢ়ি থকা, এক্সামৰ আগত টোপনি ক্ষতি নকৰিবা, ঠিক আছে। ফ্ৰী মাইণ্ডত যোৱা, যি হ'ব সকলো ভাল হ'ব। সকলোকে আমাৰ এই লক্ষ্য প্লাছ কোচিং ইনষ্টিটিউটৰ পৰা তোমালোকলৈ শুভেচ্ছা যাচিছো। সকলোৱে ভালদৰে পৰীক্ষা দিয়া, আশা কৰিম সকলোৱে বিচৰাতকৈ ভাল ৰিজাল্ট হয়, ভাল ফলাফল হয়। আৰু আমি এই বৰ্ষত তোমালোকক যিমান সহায় কৰিব পাৰিলো সিমান সহায় কৰিব নোৱাৰো, বিশ্বাস পৰা নাই, যদিও আমি চেষ্টা কৰি আহিছো, কিন্তু অহা বৰ্ষৰ পৰা আমি তোমালোকৰ লগত আহিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যেকটো সময়তে প্ৰত্যেকটো ক্ষেত্ৰতে আমি থাকিম। সকলোৱে ভালদৰে পৰীক্ষা দিবা। অল দা বেষ্ট।